নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসীৰ ৰাজ্যখনে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজিৰে পৰা অৰুণোদয় আঁচনি ঠিকটো আৰম্ভ কৰিছে চৰকাৰে। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব, কোনে কোনে আবেদন কৰিব পাৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত অকলৈ কৰিলে বিৰোধী ঘোষণা, সবিশেষ জানক। আৰু আজি 20 লাখ লোকক দিব ৰেচন কাৰ্ড। অৰ্থাৎ 20 লাখ পৰিয়ালে আজি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। কিন্তু কোনে কোনে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু যিসকলে ৰেচন কাৰ্ড লাভ কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিৰোধী ঘোষণা। আৰু পিএম কিষাণ যোজনা 19 কিস্তি ধন কেতিয়া দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 5টাকৈ আঁচনি ঘোষণা কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কাৰণ আজি হৈছে 15 ডিচেম্বৰ আৰু আজিৰে পৰা অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিক লৈ বৃহৎ আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো চাই লওক। অৰুণোদয় আঁচনি হেৰুৱাব পাৰে আপুনি। ঘৰত চাকৰি থাকিলে নাপাব এতিয়াৰে পৰা অৰুণোদয়। এতিয়াৰে পৰা বাছি বাছিহে চৰকাৰে দিব অৰুণোদয় আঁচনি। অৰ্থাৎ যোগ্য পৰিয়ালকহে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিব। ঘৰত চৰকাৰী চাকৰিয়াল থাকিলে নাপাব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0। আৰ্থিক অৱস্থা উন্নত হ'লেও নাম কৰ্তন হ'ব পাৰে এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। অৰুণোদয় পাই থকা সকলেও কৰিব লাগিব বিশেষ কাম। অৰ্থাৎ যিসকলে পূৰ্বৰ পৰা পাইছিলে তেওঁলোকে কেইটামান কাম কৰিব লাগিব। চৰকাৰে বিচাৰ বিবেচনা কৰিহে যোগ্য হিতাধিকাৰীক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। 15 ডিচেম্বৰৰ পৰা ৰাজ্যত অৰুণোদয় সপ্তাহ। গাঁও সভাত গৈ পঞ্জীয়ন কৰক, অন্যথা নাপাব ধন। আহি গ'ল সবিশেষ অৰুণোদয় আঁচনি 3.0। লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। সাজু কৰক আপোনাৰ সকলোখিনি নথিপত্ৰ আৰু আবেদন কৰক অৰুণোদয় আঁচনি 3.0। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰি থকা সকলে কৰিব লাগিব নাম পঞ্জীয়ন নতুনকৈ। 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী বাছনি সভা। নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি 3.0ৰ অন্তৰ্গত। আৰু এই অৰুণোদয় আঁচনি সপ্তাহতে হ'ব হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে গাঁও সভাত গৈ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব আবেদন। এতিয়াৰে পৰা গাঁও সভাত গৈ আবেদন কৰিব লাগিব। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব এই সভা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। অৰুণোদয় আঁচনি লাভ কৰিব হ'লে যোগদান কৰিব লাগিব গাঁও সভাত গৈ। আৰু অৰুণোদয় আঁচনি নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ দিলে চৰকাৰে। গতিকে প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰী। অৰ্থাৎ যিসকলে পূৰ্বৰ পৰা আহিছিলে তেওঁলোকেও আবেদন কৰিব লাগিব নতুনকৈ। 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰত অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী এখনকৈ সভা। আৰু এই সভাত গৈ আপোনালোকে নিজৰ নাম, নিজৰ নথিপত্ৰসমূহ জমা দিব লাগিব। সকলোকে এই সভাত উপস্থিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত গৈ নিজৰ নথিপত্ৰসমূহৰ লগত। আৰু এইবাৰ নাম বাদ পৰিলে অৰ্থাৎ বিধানসভা নিৰ্বাচন পৰ্যন্ত লাভ নকৰে আৰু অৰুণোদয় আঁচনি 3.0ৰ অন্তৰ্গত বা অন্তৰ্ভুক্ত নহয়। নতুনকৈ নিৰ্বাচিত সকলেহে লাভ কৰিব অৰুণোদয় আঁচনি 3.0ৰ টকা। প্ৰতি সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বুলি ঘোষণা কৰিলে। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব আৰু এই সভাত গৈ আৰু লগতে নিজৰ নথিপত্ৰসমূহ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিৰোধ ঘোষণা। এই কাম নকৰিলে বঞ্চিত হ'ব পাৰে আপোনালোকৰ অৰুণোদয় আঁচনি লাভৰ পৰা বুলি চৰকাৰে ঘোষণা কৰিছে। নাম দিয়াৰ পিছতে হিতাধিকাৰীসকলে বাছনি কৰিব চৰকাৰে। গতিকে বন্ধু বান্ধৱীসকল, যিসকলে যোগ্য পৰিয়াল হ'ব, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক আছে আৰু যাৰ যাৰ আধাৰ কাৰ্ড আৰু বেংকৰ লগতো লিংক আছে তেওঁলোকেহে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব তেওঁলোকক। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। গতিকে বন্ধু বান্ধৱীসকল, যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আজিৰে পৰা অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 28 ডিচেম্বৰৰ পূৰ্বে আবেদন কৰিব লাগিব। কাৰণ হাতত বিশেষ কেইটামান দিনহে চৰকাৰে দিছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰত যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ পৰা অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা এই টকাসমূহ লাভ কৰিব। গতিকে যিসকল যোগ্য পৰিয়াল হ'ব তেওঁলোকক অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। চাকৰি থাকিলে তেওঁলোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলেও নাপায়। আৰু পূৰ্বে যিসকলৰ ঘৰত চাকৰি থকা পৰিয়ালো পাইছিলে কিন্তু এতিয়াৰ পৰা নহ'ব, কাৰণ এতিয়াৰ পৰা বাছনি চিষ্টেমত নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ দুখীয়া দৰিদ্ৰ সকলো পৰিয়ালে যাতে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰে। আৰু অৰুণোদয় আঁচনি 3.0ক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কাৰণ আজি হৈছে 15 ডিচেম্বৰ আৰু আজিৰে পৰা ৰাজ্যত
20 লাখ পৰিয়ালক নতুনকৈ দিব ৰেচন কাৰ্ড আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড আবেদন কৰিছিলে তেওঁলোকক আজিৰ দিনটোতে ৰেচন কাৰ্ড বিতৰণ কৰিব। পোনপ্ৰথমতে আপডেটটো চাই লওক। 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। তালিকাত চাই লওক আপোনালোকৰ নাম আছে নে নাই। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব নতুনকৈ ৰেচন কাৰ্ডসমূহ বুলি ঘোষণা কৰিলে 20 লাখ লোকে নতুনকৈ লাভ কৰিব এই ৰেচন কাৰ্ডসমূহ, অৰ্থাৎ যিসকলে আবেদন কৰিছিলে। আজিয়ে আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে, কাৰণ যিসকলে আবেদন কৰিব তেওঁলোকক পুনৰ ৰেচন কাৰ্ড দিব। সেৱা সেতু পৰ্টেলত গৈ সহজতে আপোনালোকে এতিয়াৰে পৰা কৰিব পাৰিব আবেদন, পূৰ্বৰ দৰে নহয়। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 কেজিকৈ বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল আৰু 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাও লাভ কৰিব ৰেচন কাৰ্ড থকা লোকে। আৰু ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব এতিয়াৰ পৰা আধাৰ কাৰ্ড। আধাৰ কাৰ্ড লিংক থাকিলেহে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। গতিকে যিসকলে নতুনকৈ 20 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু সবিশেষ তথ্যখিনি ভালদৰে দিব যাতে কোনো ধৰণৰ খেলিমেলি নহয়। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকক অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। আজিৰ দিনটোৰে পৰা আপোনালোকক 20 লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিব চৰকাৰে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? আৰু 19 নম্বৰ কিস্তিধনক লৈ বৃহৎ ঘোষণা কৰিছে চৰকাৰে। চাওক বন্ধুসকল, পূৰ্বৰ দৰে নহয়, এতিয়াৰে পৰা চৰকাৰে কেইবাটাও সাল সলনি কৰিছে PM কিষাণ যোজনাৰ অন্তৰ্গত। কাৰণ বহুতো হিতাধিকাৰী আছে ভুৱা কৃষক, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনা হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তিধন। ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। PM কিষাণ যোজনাৰ 19 নং কিস্তিধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তিধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। এইবাৰ ৰাজ্যত PM কিষাণ যোজনাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব মুঠ 8 লক্ষাধিক ভুৱা হিতাধিকাৰী। ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে জিলাই জিলাই আৰম্ভ হৈছে তদন্ত অভিযান আৰু এই তদন্ত অভিযান আৰম্ভ কৰিছে চৰকাৰে। সাজু কৰিছে ভুৱা হিতাধিকাৰীৰ নতুন এখন লিষ্ট বা নতুন এখন তালিকা। একেটা পৰিয়ালতে দুজনৰ পৰা তিনিজনকৈ ভুৱা হিতাধিকাৰী থকাৰ খবৰ লাভ কৰিছে। 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে চৰকাৰে। কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকসকলে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। গতিকে বৰপেটা জিলাত সৰ্বাধিক ভুৱা কৃষক ধৰা পৰিছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে 2,03,839 জন ভুৱা হিতাধিকাৰী আছে বৰপেটা জিলাত বুলি চৰকাৰে জানিব পৰা দিয়া গৈছে। ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত। আৰু নগাঁও জিলাত মুঠ 16,068 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ লাভ কৰিছে। আৰু ধুবুৰীত 68,318 জন ভুৱা হিতাধিকাৰী আছে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে কামৰূপ গ্ৰামত 63,113 জন ভুৱা হিতাধিকাৰী আছে, তেওঁলোকে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিছে। মুঠ 33খন জিলাত সৰ্বমুঠ 8,44,672 জন ভুৱা হিতাধিকাৰী আছে। দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰী আত্মসাৎ কৰি আহিছিল PM কিষাণ যোজনাৰ টকাসমূহ। ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধনসমূহ। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল ভুৱা কৃষক আছে তেওঁলোকে এতিয়াৰে পৰা আৰু নাপায় ভুৱা কৃষক হিচাপে টকাসমূহ। কাৰণ পূৰ্বৰ দৰে নহয়, এতিয়া বহুতখিনি সাল সলনি কৰিছে আৰু ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে জিলাই জিলাই তদন্ত আৰম্ভ কৰিছে চৰকাৰে। আৰু বন্ধুসকল, ভুৱা কৃষক অৰ্থাৎ একেটা পৰিয়ালত 2ৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ ধনসমূহ পাইছিলে। কিন্তু এতিয়াৰে পৰা নহ'ব, একেটা পৰিয়ালত অকল এজন সদস্যহে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তিধন ফেব্ৰুৱাৰী মাহত দিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ পেন কাৰ্ডক লৈ নতুন এটা আপডেট আহি পৰিছে। চাই লওক। কেনেকৈ বিনামূলীয়াকৈ পাব নতুনকৈ পেন কাৰ্ড আৰু পেন কাৰ্ড পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব। আৰু পূৰ্বৰ দৰে পেন কাৰ্ড নহয়, এতিয়াৰে পৰা স্কেন থাকিব, স্কেন কোড থাকিব। বিনামূলীয়াকৈ নতুন পান কাৰ্ড কেনেকৈ লাভ কৰিব, ক'ত কিদৰে কৰিব লাগিব আবেদন, কিমান সোনকালে নতুন পান কাৰ্ড পাব আপুনি। বিনামূলীয়াকৈ পেন কাৰ্ড পাবলৈ হ'লে কি কৰিব লাগিব, প্ৰতিটো পদক্ষেপ জানি লওক। কেন্দ্ৰই পেন কাৰ্ডৰ ঘৰে ঘৰে দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। ফলত ঘৰতে পেন কাৰ্ড লাভ কৰিব এতিয়াৰে পৰা। সেইবাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে পেন কাৰ্ড 2.0 প্ৰজেক্ট। আৰু এই প্ৰজেক্টৰ জৰিয়তে নতুনকৈ পেন কাৰ্ড লাভ কৰিব, পূৰ্বৰ দৰে পেন কাৰ্ড নহয়। আৰু
নতুন পান কাৰ্ডত QR কোড থাকিব, গতিকে পেন কাৰ্ডৰ বাবদ খৰচ হ'ব প্ৰায় 1435 কোটি টকা। নতুন পেন কাৰ্ড প্ৰৱৰ্তনৰ আন এটা কাৰণ হ'ল পেন কাৰ্ড অধিক ডিজিটেলভাৱে সহায়ক হোৱাটো, আৰু ইয়াৰ বাবে আয়কৰ বিভাগে সুচাৰুৰূপে কাম কৰি আহিছে। পেন কাৰ্ড 2.0 আঁচনিৰ লক্ষ্য হৈছে কৰদাতাৰ পঞ্জীয়ন নতুনকৈ কৰা। পেন কাৰ্ড আৰু টেন এটা প্লেটফৰ্মত আনিবলৈ সকলো ৰেজিষ্টাৰ কৰিব লাগিব। পৰীক্ষণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে চৰকাৰে। পেন কাৰ্ড 2.0 আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ অনলাইনভাৱে কৰিব লাগিব। NSDL-ৰ জৰিয়তে আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে নতুনকৈ পেন আৰু নতুনকৈ আবেদন কৰিব পাৰিব। ইয়াৰ পিছত পেন আৰু আধাৰৰ সবিশেষ আৰু জন্ম তাৰিখ দিব লাগিব। OTP এটা যাব, আৰু OTPৰ সহায়ত কিন্তু আপোনালোকে নিজৰ পেন কাৰ্ড আৰু নতুনকৈ লাভ কৰিব। আৰু যদি পেন 2.0 আবেদন নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ পিছলৈ গৈ অলপ দিগদাৰ হ'ব পাৰে, কাৰণ নতুনকৈ পেন কাৰ্ড যোনটো দিব, আৰু এই পেন কাৰ্ডৰ জৰিয়তে আপোনালোকে বহুতখিনি তথ্য নতুনকৈ লাভ কৰিব। যেনেকৈ আধাৰ কাৰ্ডত বাৰ কোড দিয়া থাকে, তেনেকৈ আপোনালোকে ইয়াতো এটা QR কোড স্ক্ৰীন দেখিবলৈ পাব নতুনকৈ পেন কাৰ্ডত, আৰু এইটো টোটেলি বিনামূলীয়াকৈ চৰকাৰে প্ৰভাইড কৰিব গ্ৰাহকসকললৈ। গতিকে পেন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইকেইটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চিত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই গোটেইখিনি তথ্য বা জানিব পাৰে বা অৰুণোদয় আবেদন কৰিব পাৰে। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।